আমি অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁইৰ নিৰ্দেশত তথা আমাৰ পশ্চিমগতি সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্দেশত আজি শিৱসাগৰ জিলাৰ এই নাজিৰা সমষ্টিত বানাক্ৰান্তক ৰাইজত আমি আমাৰ ফালৰ পৰা কিছু সকাহ দিব পৰা দিয়াৰ বাবে কিছু সামগ্ৰী আনিছিলোঁ। আনি পেলাই তেওঁলোকক আজি বিতৰণ কৰিছোঁ। তেওঁলোকৰ মাজত উপস্থিত থাকি লগতে আমাক আজি ধন্যবাদ জনাইছোঁ। আমাৰ লগত থাকে আমাৰ অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই, সাধাৰণ সম্পাদক অনিৰুদ্ধ দত্ত। গতিকে আমি সেই যে বানাক্ৰান্তৰ মাজত আজি অলপ হ'লেও সহায় কৰিব পাৰিছোঁ, সেইটো সঁচাকৈ আমাৰ বাবে সৌভাগ্যৰ দিন। আমি যিমান পাৰোঁ বিস্কুট, চাহ, পানী, চাবোন যিখিনি লাগে লাগতিয়াল বস্তু সামান্য পৰিমাণ হ'লেও তেওঁলোকক যেন আজি সকাহ দিব পাৰিছোঁ। আৰু আমি অকল এটা নাজিৰাৰ এটা ঠাইতে নহয়, আমি বিভিন্ন স্থানত গৈ পেলাই তেওঁলোকক আমাৰ ফালৰ পৰা বিহুবৰ চন্ত্ৰ আদি অঞ্চলত চকীমুখ আদি অঞ্চলত আমি সেই যি বানাক্ৰান্ত ৰাজ্যৰ মাজত কিছু খাদ্য সামগ্ৰী প্ৰদান কৰোঁ। অসম গণ পৰিষদ ধেমাজি বিধানসভা সমষ্টি যুৱ পৰিষদ মহিলা পৰিষদ আমি শিৱসাগৰ এই প্ৰয়োগকাৰী বানত আমাৰ ফালৰ পৰা যিখিনি আমি ৰাজ্য যিখিনি আজি আমি সাহায্য প্ৰদান কৰিছোঁ ৰাইজক, আমি থলীত গৈ যিবোৰ আপোনাৰ চকীমুখ আৰু আলিবোৰ তাৰপৰা এইফালে দীঘৰ আলি, এই সকলোবিলাক ঠাইত আমি যিটো অৱস্থা দেখিছোঁ, এই সাহায্য আজি কিন্তু আমি নিজকে ভাল লাগিছে যে আমাৰ লগতে আজি যিহেতু দেওবাৰ বহুত ৰাইজ আহিছে, ইয়াতে ৰাইজক পৰ্যাপ্ত পৰিমাণে সকাহ দিবলৈ চেষ্টা কৰিছে। আৰু আমি আশা কৰিছোঁ যে দুৰ্গত ৰাইজৰ আজি তাৰিখত তেওঁলোকে পুনৰ আগৰ দৰে তেওঁলোকে আগৰ যিটো অৱস্থা ঘূৰি আহিব বুলি ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আশা কৰিছোঁ আমাৰ এই সাহায্য তেওঁলোকক আমাৰ এই বানপীড়িত ৰাইজৰ বাকীসকলে কিছু হ'লে সকাহ পাব বুলি আমি আশা কৰোঁ। আৰু লগতে অসম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিয়ে সভাপতি জিতু বৰগোহাঁই, অনিৰুদ্ধ দত্তলৈ আমাৰ সহযোগিতা দিয়াৰ বাবে আমি বহুত বহুত ধন্যবাদ জনাইছোঁ।